আজি 12 অক্টোবৰ তাৰিখে তিনিচুকীয়াৰ মাঘেৰিটাৰ উন্নয়ন খণ্ডৰ সভাগৃহত আজি তিনিচুকীয়া জিলাৰ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা তিনিচুকীয়া জিলাৰ ৰতন কছাৰী সভাপতি আৰু বুধিন সোণোৱাল সাধাৰণ সম্পাদকৰ নেতৃত্বত থকা কমিটিখন নিষ্ক্ৰিয় হৈ থকাৰ বাবে আজি পুনৰ গঠন কৰা হয়। আজি বাবুল সোণোৱালক সভাপতি আৰু বিপ্লৱ সোণোৱালক সাধাৰণ সম্পাদক হিচাপে লৈ আমাৰ 21 দিনীয়া কমিটিখন গঠন কৰা হয়। আৰু এই সভাতে আমি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে আমাৰ তিনিচুকীয়াত সোণোৱাল কছাৰীসকলৰ বিভিন্ন সমস্যাৰ ওপৰত বিশেষকৈ জাগুন নামফাকে অঞ্চলত বসবাস কৰা সোণোৱাল কছাৰী ৰাইজৰ যি মাটি বাৰীৰ সমস্যা সেয়াক লৈ এখন বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু ডিৰাকৰ যিটো ডিৰাক চমুনি অঞ্চলৰ যিটো ঘটনা DC বৰা হস্পিটেলৰ যিটো ঘটনা সেই ঘটনাটোৰ ওপৰতো আমি উদ্বেগ প্ৰকাশ কৰোঁ। আৰু তাৰ ওপৰতো আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই যি পৰিয়াল এতিয়ালৈকে ন্যায় পোৱা নাই সেই ন্যায় পোৱাৰ ওপৰতো আমি আজি আলোচনা কৰোঁ আৰু আগন্তুক দিনত আমি ইয়াৰ ওপৰত প্ৰতিবাদী কাৰ্যসূচী ল'বৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু বাকী কথাখিনি আমাৰ নৱনিৰ্বাচিত সভাপতি বাবুল সোণোৱালক হাত ধৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। যে আপোনালোকে বিগত দিনৰ পৰা আপোনালোকে অসমত দেখি আহিছে যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ দুৰ্নীতিৰ কথাখিনি এইখিনি অসমৰ সংবাদ মাধ্যমত প্ৰতিদিনে উত্থাপন হৈ থকা কিছুমান কথা আপোনালোকে শুনিছে। আমি সেইকাৰণে অসম চৰকাৰক মাননীয় অসমৰ মুখ্যমন্ত্ৰী BJP দলৰ অসমৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে দীপুৰঞ্জন মাৰ্কাৰী দিনৰ 2021 চনৰ পৰা সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ভুৱা অৱগতাৰ জৰিয়তে কোটি কোটি টকাৰ কেলেংকাৰী হৈছে। সেই কোটি কোটি কেলেংকাৰীখিনিত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক লিখিতভাৱে অভিযোগটো দিছোঁ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি লিখিতভাৱে অভিযোগ দিছোঁ। অসমৰ ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ডক্টৰ ৰেণুজ পংগু ডাঙৰীয়াক আমি লিখিতভাৱে অভিযোগ দিছোঁ। কিন্তু এই ক্ষেত্ৰত আমি দেখিছোঁ যে দীপুৰঞ্জন মাৰ্কাৰীৰ ক্ষেত্ৰত তেওঁলোকে একো ব্যৱস্থা লোৱা হোৱা নাই। দীপুৰঞ্জন মাৰ্কাৰীৰ লগতে সিদিনা আগষ্টৰ 6-7 তাৰিখে ধেমাজিৰ লখিমপুৰ বগী নদীৰ পৰিষদীয় কাৰ্যবাহী সদস্য ধীৰেণ সোণোৱালৰ ঘৰত প্ৰায় 3 ট্ৰাককৈ ভুৱা অৱগতাৰ মাল বস্তুৰ CIDয়ে তেওঁলোকৰ ঘৰত জব্দ কৰিবলৈ সক্ষম হৈছিল। গোটেই কথাখিনি অসম চৰকাৰে জনাৰ পিছতো অসমৰ BJP ৰাজ্যিক সভাপতিয়ে জনাৰ পিছতো যদি এইকেইজন মানুহকে যে পুনৰ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলত টিকট দিয়ে তেতিয়াহ'লে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে তীব্ৰ বিৰোধিতা কৰিব। BJP এই সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলতে নহয় আগন্তুক 2026 চনৰ বিধানসভা সমষ্টিটো ইয়াৰ প্ৰভাৱ নিশ্চয় পৰিব। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু BJP ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱলৈ আমি অনুৰোধ জনাইছোঁ, বিনম্ৰভাৱে হাত জোৰে অনুৰোধ জনাইছোঁ যে দীপুৰঞ্জন মাৰ্কাৰীৰ লগতে ধীৰেণ সোণোৱালৰ লগতে সেই সময়ত জড়িত থকা সোণোৱাল কছাৰী পাৰক্ষতীয় সেই মেম্বাৰসকলক যে পুনৰ টিকট নিদিয়ে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু যদি তেওঁলোকক টিকট দিয়ে তেতিয়াহ'লে আমি ভাবিম যে BJP দলটোৱে সোণোৱাল কছাৰী জনগোষ্ঠীক অন্যায় কৰিছে আৰু তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেওঁলোকে যি ধৰণে দুৰ্নীতিৰ লগত আপোচ নকৰোঁ সৈন্য সহলিতা তেওঁলোকে যিটো গ্ৰহণ কৰিছিল সেই ব্যৱস্থাটো যে ফটকাৰ ফেন পৰিণত হৈছে সোণোৱাল কছাৰী ৰাইজে নিশ্চয় বুজি পাব। আৰু আগন্তুক পাৰক্ষতীয় সমষ্টিত যদি তেওঁলোকক টিকটো দিয়ে তেতিয়াহ'লে সোণোৱাল কছাৰী ছাত্ৰ সন্থাই সোণোৱাল কছাৰী ৰাইজৰ লগত যোগ্য প্ৰত্যুত্তৰ আমি দিবলৈ আজি এই প্ৰেছ মিডিয়াৰ জৰিয়তে তেখেতলোকলৈকে আমি অনুৰোধ জনাই লগতে সকীয়নিও প্ৰদান কৰিলোঁ। আমাৰ সোণোৱাল জনগোষ্ঠীৰ যি সমস্যাসমূহ আৰু আমাৰ প্ৰস্তাৱসমূহ আপোনালোকে আমাৰ সোণোৱাল জনসাধাৰণৰ মাজলৈ অসমৰ ৰাইজলৈ লৈ যোৱাৰ ক্ষেত্ৰত আমাক যে সহায় কৰিবলৈ আগবাঢ়ি আহিলে এই ক্ষেত্ৰত আপোনালোকক পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ। আজি আমাৰ এই মাৰ্ঘেৰিটাত সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিখন সম্পূৰ্ণৰূপে আজি গঠন হয়। মই শ্ৰী বাবুল সোণোৱালে আজি এই তিনিচুকীয়া জিলাৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি হিচাপে দায়িত্ব মই পাইছোঁ আৰু এয়া মই নিজকে সৌভাগ্য বুলি ভাবিছোঁ যে মোক আজি সভাই তিনিচুকীয়া জিলাৰ দৰে এখন জিলাত সভাপতিৰ দৰে এটা দায়িত্ব মোক অৰ্পণ কৰিলে। প্ৰথম আমাৰ অসমত এতিয়া চাবলৈ গ'লে সোণোৱাল জনগোষ্ঠীটো বিভিন্ন ক্ষেত্ৰত বহুতে কৈ আগবাঢ়ি গৈছে, কিন্তু বৰ্তমান সময়ত প্ৰেক্টিকেলি চাব গ'লে সোণোৱাল জনগোষ্ঠীটো আমাৰ দিনক দিনে পিছ পৰিহে যাবৰ কাৰণে
মানে এটা পৰিৱেশ সৃষ্টি হৈছে আমাৰ দিনক দিনে পিছলৈহে আমি গৈ আছোঁ সেইবাবে বহুতো চিন্তা চৰ্চা কৰি আজি আমাৰ তিনিচুকীয়া জিলা সমিতিখন অতি সক্ৰিয়ভাৱে গঠন কৰিছোঁ আৰু আমাৰ মূল দাবীসমূহ বহুতো আছে কিন্তু আমি প্ৰথম পৰ্যায়ত জাগুন সোণোৱাল নামফাই সোণোৱাল গাঁৱৰ যি মাটিৰ কেছ ভূমি ঘটনা যি তেওঁলোকে 1999 চনৰ পৰা বসবাস কৰাৰ তৎসত্ত্বেও সিদিনা 2023 চনৰ 16 জুন তাৰিখে প্ৰশাসনে গৈ জনজাতিসকলৰ যি আইন আছে যি অধিকাৰ আছে সেই সমূহ অধিকাৰ ভংগ কৰি সমগ্ৰ আমাৰ সোণোৱাল ৰাইজক কেৱল সোণোৱাল গাঁৱত কেৱল সোণোৱালসকল নাই তাত ৰাভাসকল আছে তাত মেচ কছাৰীসকল আছে তাত মৰাণসকল আছে আমাৰ তাত সোণোৱাল ৰাইজসকল আছে তেওঁলোকৰ কৃষিভূমিত সদায় গৈ গৈ অত্যাচাৰ কৰি কৰি সিদিনা 2023 চনৰ 16 জুন তাৰিখে প্ৰশাসন গৈ আমাৰ বুঢ়া বুঢ়ীসকলক মাৰিলে আমাৰ বয়োজ্যেষ্ঠসকলক পিটিলে আমাক আমাৰ নিজৰ খেতিভূমিৰ পৰা চুচুৰাই পুলিচ প্ৰশাসনৰ ভিতৰে লৈ আমাক ক'ত লৈ গৈছিল সেয়াও কিন্তু আজি ৰহস্যৰ আৱৰ্তত আছে সেয়াও আজি আমাৰ প্ৰশ্ন আছে যে প্ৰশাসন আৰু চৰকাৰ মিলি আমাৰ সোণোৱাল জনগোষ্ঠীটোক দিনক দিনে কিয় ইমান শোষণ আৰু নিষ্পেষণ কৰি আহি আছে এয়া কিন্তু আমাৰ চৰকাৰৰ ওচৰত বহুতো প্ৰশ্ন আছে ইয়াৰ তৎসত্ত্বেও আমাৰ জাগুনৰ ঘটনাটোৰ উপৰিও সিদিনা চুমনিত যি মৃত ব্যক্তিৰ ধন আত্মসাৎ কৰি আমাৰ সোণোৱাল জনগোষ্ঠীটোক লজ্জিত কৰা ব্যক্তিসকল যিকেইজন ব্যক্তি সাঙুৰ খাইছিল তেওঁলোককো মই সকীয়াই দিছোঁ তেওঁলোককো অনুৰোধ কৰিছোঁ প্ৰথমবাৰৰ বাবে যে তেওঁলোকে যি প্ৰায় ধন আত্মসাৎ কৰিছিল সেয়া ভুক্তভোগীক ঘৰত সোনকালে দিয়ক অন্যথা আমি কিন্তু ব্যৱস্থা গ্ৰহণ কৰিম আৰু আমাৰ যেহেতু পৰিষদীয় নিৰ্বাচন সোণোৱাল কছাৰী কাউন্সিল ইলেকশ্যন বৰ্তমান সময় সমাগত আৰু আমি প্ৰায় জানিব পাৰিছোঁ যে ডিচেম্বৰ নৱেম্বৰ মানত আমাৰ সোণোৱাল কছাৰী পৰিষদীয় ইলেকশ্যন হ'ব কিন্তু তাৰ আগমুহূৰ্তত যিহেতু ভোট আমাৰ পৰিষদীয় ভোটত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে নটিচ আহিছে গতিকে মই সমগ্ৰ সোণোৱাল জনগোষ্ঠীক অনুৰোধ কৰিছোঁ এই ক্ষেত্ৰত সকলোৱে সচেতন হওক যি কেইখন গাঁৱত আমাৰ নিৰ্বাচনীয় পৰিষদৰ ভোটৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা নাই প্ৰতিখন গাঁৱৰ ব্যক্তিসকলে সচেতন হওক যে এই পৰিষদীয় ইলেকশ্যনত তেওঁলোকৰ নামসমূহ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আগবাঢ়ি আহক যদি কোনোবা থাকি গৈছে আমাক পোনপটীয়াভাৱে যোগাযোগ কৰক আমি আপোনালোকক সহায় কৰিম আমি আপোনালোকৰ ভোট পৰিষদীয় নিৰ্বাচনৰ তালিকাত অন্তৰ্ভুক্ত কৰাত সহায় কৰিম মুঠতে মই এটা কথা কওঁ কোনো যাতে বাদ পৰি যাব নালাগে কাৰণ অসম চৰকাৰ তথা আমাক সংবিধানে দিয়া এটা অধিকাৰ আমি যদি পায়ো হেৰুৱাওঁ সেয়া কিন্তু আনৰ দুখ নহয় সেয়া আমাৰ নিজৰে দুখ হ'ব গতিকে প্ৰতিজন সোণোৱাল জনগণক মই সচেতন হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ এতিয়া সময় সমাগত আমি সকলোৱে ওলাই আহিব লাগে আৰু ভোটৰ তালিকাত আমি অংশগ্ৰহণ কৰা তথা নামসমূহ অন্তৰ্ভুক্ত কৰাত যেন সকলোৱে আগবাঢ়ি আহে তাৰ কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ